পতনৰ খবৰ ধুবুৰীৰ পৰা ধুবুৰীৰ ভোট গণনা কেন্দ্ৰ এখন সংগঠিত হৈছে অগপ দলৰ এজেণ্টক আটক কৰিছে আৰক্ষীয়ে কাউন্টিং হলৰ ভিতৰত মোবাইল ফোন নিষিদ্ধ কিন্তু জোতাৰ ভিতৰত মোবাইল লুকুৱাই নিছিল অগপৰ এই এজেণ্টজনৰ নাম হৈছে আৰিফুল ইছলাম আৰু তাৰ পাছতে সেই ভোট গণনা কেন্দ্ৰটোত এতিয়া এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে খবৰ আহিছে ধুবুৰীৰ পৰা এজন অগপ দলৰ এজেণ্টক আৰক্ষীয়ে ভোট গণনা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত আটক কৰিবলগীয়া হৈছে যেহেতু কাউন্টিং হলসমূহত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ব্যৱহাৰটো বাদেই তাৰ ভিতৰত মোবাইল ফোন নিবও নোৱাৰে কিন্তু এই যিজন অগপৰ কাউন্টিং এজেণ্ট আছে সেই এজেণ্টজনে জোতাৰ ভিতৰত মোবাইল ফোন লুকুৱাই নিছিল আৰিফুল ইছলাম নামৰ এই লোকজনে আসলতে কি কাৰণে তেওঁ মোবাইল ফোনটো লুকুৱাই নিছিল হিয়া অলপমান এটা সন্দেহৰ বিষয় ইতিমধ্যে এই লোকজনক আটক কৰা হৈছে আমি সংযুক্ত হৈ আছো আমাৰ জ্যেষ্ঠ সাংবাদিক অগ্নিব গগৈৰ সৈতে অগ্নিব গগৈ লোকজনক আটক কৰা হৈছে উদ্দেশ্য কি আছিল তেওঁ আচৰিত ধৰণে তেওঁ প্ৰথমতে ধুবুৰীৰ যিটো ভোট গণনা কেন্দ্ৰ BN কলেজৰ তাত তেওঁ প্ৰথমতে প্ৰৱেশ কৰিব বিচাৰিছিল কিন্তু তাত মোবাইল লৈ প্ৰৱেশ কৰিবলৈ প্ৰথম অৱস্থাত দিয়া হোৱা নাছিল গতিকে কোনো লোককে তাত যিকোনো ৰাজনৈতিক দলৰ এজেণ্টসকল ইতিমধ্যে তেওঁলোক যিহেতু প্ৰৱেশ কৰিছে আৰু তেওঁলোকক মোবাইল পানীৰ বটল এইবোৰ নিবলৈ দিয়া হোৱা নাই পানীৰ বটল ভিতৰতে যোগান ধৰা হৈছে খোৱা বোৱাৰ তাতে কৰা হৈছে কিন্তু কি কাৰণত তেখেতে মোবাইলটো তেখেতে লৈ গৈছিল সেয়া যথেষ্ট আচৰিত কথা আৰু তেখেতে প্ৰথমতে প্ৰৱেশ কৰিছিল তেওঁক যেতিয়া মোবাইল লৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আঁতৰলৈ গৈ তেওঁ জোতাত মোবাইলটো লুকুৱাই আনিছিল ইয়াতে যেতিয়া প্ৰৱেশদ্বাৰত পুনৰ তেখেতক তালাচী চলোৱা হ'ল দেখা গ'ল যে তেওঁক জোতাৰ তলত তেখেতে মোবাইলটো লুকুৱাই আনিছিল গতিকে তেওঁলোকে লগালগ ইয়াৰ পিছতে আৰক্ষীয়ে তেখেতক আটক কৰিছে আৰু বৰ্তমান তেখেতক আৰক্ষী থানালৈ লৈ যোৱা হৈছে আৰু তেখেতৰ নাম আৰিফুল ইছলাম তেওঁ অগপ দলৰ এজেণ্ট বুলি ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে অগ্নিব তেওঁক আৰু নিশ্চয় এই দায়িত্বৰ পৰা তেওঁক আৰু আঁতৰাই দিয়া হৈছে তেওঁৰ ৰিপ্লেচমেণ্ট কোনোবা দিব নে কি কেনেকৈ ধৰণে অগপ এই বিষয়টো লৈছে সেই কথাটো এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু নিশ্চিতভাৱে এটা কথা ক'ব পাৰি তেওঁৰ ৰিপ্লেচমেণ্ট নিশ্চয় নাথাকিব তেখেতক যিহেতু বৰ্তমান আটক কৰি লৈ যোৱা হৈছে আৰু আন যিসকল অগপ দলৰ এজেণ্ট তেওঁলোক বাকীবোৰ প্ৰৱেশ কৰিছে কিন্তু তেখেতক তাতে প্ৰৱেশদ্বাৰতে তেখেতক ৰখাই দিয়া হৈছে ৰখাই দি তেওঁক দাবী ধমকি দিয়া হৈছে আৰু পৰৱৰ্তী সময়ত তেখেতক বৰ্তমান আটক কৰা বুলি জানিব পৰা গৈছে আৰু আমাৰ সন্মুখতে মই লোকজনৰ ভিজুৱেল ইতিমধ্যে দিছোঁ আমি দেখুৱাইছোঁ আপোনালোকে হয় গতিকে তেখেতক বৰ্তমান অৱস্থাত আৰক্ষী থানালৈ লৈ যোৱা হৈছে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব নে নহয় এই মুহূৰ্তলৈকে নিশ্চিত নহয় কিন্তু আটক কৰি তেখেতক লৈ যোৱা হৈছে আৰু তেখেতে কি উদ্দেশ্যে তাত মোবাইলটো লৈ প্ৰৱেশ কৰিছিল সেই কথাও তেখেতে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে মানস ধন্যবাদ জ্ঞাপন কৰিছোঁ অগ্নিব গগৈ আমাক এইখিনি তথ্য জনোৱাৰ বাবে আমি এই দৃশ্যটো দেখুৱাইছোঁ এবাৰ মন কৰক এই যুৱকজনৰ নাম হৈছে এই এজেণ্টজনৰ নাম হৈছে আৰিফুল ইছলাম তেওঁ অগপৰ এজেণ্ট কাউণ্টিং এজেণ্ট কিন্তু সকলো জানি শুনিও যে কাউন্টিং হলৰ ভিতৰত মোবাইল ফোন নিব নোৱাৰে তাৰ পাছতো তেওঁ জোতাৰ ভিতৰত মোবাইল ফোনটো লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল অৱশেষত তেওঁ কৰায়ত্ব কৰা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান এই কাউন্টিং এজেণ্টজনক আৰিফুল ইছলাম নামৰ অগপৰ কাউন্টিং এজেণ্টজনক তাৰ পৰা লৈ গৈছে কিন্তু এই ঘটনাই স্বাভাৱিকতেই এটা উত্তেজনাৰ সৃষ্টি কৰিছে ধুবুৰীৰ সেই বিশেষ ভোট গণনা কেন্দ্ৰটোত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা